দেশৰ আইন হোৱা সত্ত্বেও 12 জন বঙালী মানুহে এপ্লাই কৰিছে তাৰ মানে কি যে বঙালী মানুহখিনিৰ মনত কনফিডেন্স আছে যে আমি ভাৰতীয় আমি কিয় এপ্লাই কৰিম গতিকে বিতৰ্কটোৱে প্ৰাসংগিক নহয় যদি তেওঁলোকে ভয় খালেহেঁতেন তেওঁলোকেতো সিএত আবেদন কৰিলেহেঁতেন সিএত আবেদনে 12 জন হৈছে আন্দোলন কৰা মানুহ 500 জন বিদেশী বুলি এপ্লাই কৰা মানুহ 12 জন এটা গুটেটো ম্যাথমেটিক্সটোৱে নিমিলে নহয় 12 জনৰ কাৰণে আৰু কি কমেন্ট দিব এপ্লাই কৰিছে 12 জন আপোনালোকে এটা কথা বুজি চাব যে অসমৰ বঙালী হিন্দু মানুহ 1971 ৰ আগত অহা নহলে সুবিধা পাই তেওঁলোকে কি এপ্লাই কৰা নাই সিএ খনটো আজি আইন হয় দেশৰ আইন হোৱা সত্ত্বেও 12 জন বঙালী মানুহে এপ্লাই কৰিছে তাৰ মানে কি যে বঙালী মানুহখিনিৰ মনত কনফিডেন্স আছে যে আমি ভাৰতীয় আমি কিয় এপ্লাই কৰিম গতিকে বিতৰ্কটোৱে প্ৰাসংগিক নহয় যদি তেওঁলোকে ভয় খালেহেঁতেন তেওঁলোকেতো সিএত আবেদন কৰিলেহেঁতেন সিএত আবেদনে 12 জন হৈছে আন্দোলন কৰা মানুহ 500 জন বিদেশী বুলি এপ্লাই কৰা মানুহ 12 জন এটা গুটেটো ম্যাথমেটিক্সটোৱে নিমিলে নহয় গতিকে ভাৰতৰ আন জাগাত এই আইনখন সিএৰ প্ৰাসংগিকতা আছে অসমত সিএৰ কোনো প্ৰাসংগিকতাই নাই আজিতো আপোনালোকে কিমান সিএ কৰি থাকিলে পাব্লিসিটিটো কত কম হোৱা নাই মাত্ৰ 12 জনেহে আবেদন কৰিলে এটা 12 জনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কমেন্ট দিব কক আপুনি ভিত্তি বৰ্ষ লাগিলে 2016 কৰক বা 24 কৰক 50 কৰক আবেদনটো আহিব লাগিব এতিয়া 24 ভিত্তি বৰ্ষ কৰাৰ পিছত এখনো আবেদন আহিছে নেকি মইতো সকলোকে কৈছো সমা অপেক্ষা কৰক যদি আবেদন আহে আমি বহি কথা পাতিম আবেদনে অহা নাই তাৰমানে অসমৰ বঙালী মানুহখিনি অহাৰ হিষ্ট্ৰীটো আপোনালোকে জানিব লাগিব তেওঁলোকে 71 ৰ আগতে ইয়াতে ৰিফিউজি কেম্পত আহিছিল আৰু অসম চুক্তিয়ে এই মানুহখিনিক ভাৰতীয় স্বীকৃতি দিয়ে তেওঁলোকক সিএৰ প্ৰয়োজনে নাই সিএৰ প্ৰয়োজন থাকিলেহে আমি আলোচনা কৰিম আমিতো এডভাৰটাইজও কৰিছো যে কোনে কোনে সিএত আবেদন কৰে কৰক বুলি কোনেও নকৰে কান কৰিলে বাংলাদেশৰ গাঁওখনৰ নাম দিব লাগে এটা বঙালী হিন্দু মানুহজনে গাঁৱৰ নামেই নাজানে গতিকে তেওঁ ক'ৰ পৰা দিব হেকাৰণে এইটো এটা বিতৰ্কৰ কোনো কথা নাই কাৰণ যদি 1 লাখ মানুহে আবেদন কৰিলেতেন 1.5 লাখে আবেদন কৰিলেতেন তেতিয়া আমি কথাটো পাতো 12 জন মাত্ৰ শহীদ কেইজন হৈছিল 5 জন আৰু 12 জনৰ ভিতৰত আবেদন গ্ৰাহ্য হৈছে 3 জন তাৰমানে যিমান মানুহৰ মৃত্যু হল সিমান আবেদনে গ্ৰাহ্য নহল গতিকে সিএৰ আন্দোলনটো বা এইটোক লৈ যিমান প্ৰশ্ন কৰা হয় ইয়াৰ প্ৰাসংগিকতাটো অসমত নাই সকলো আইনৰ প্ৰাসংগিকতাটো সকলো ৰাজ্যতে নাথাকেতো বিদেশী বুলিলে আমি যাক বুজো তাৰ ওপৰত আমি কেছ কৰি আছো গতিকে বাকিখিনি আপোনালোকৰ কথা খালি মই আপোনালোকক বাৰে বাৰে এটাই কৈ আছো যে যদি বঙালী হিন্দু মানুহখিনি বিদেশী হলেতেন তেওঁলোকে সিএত আবেদন কৰিলেহেঁতেন সিএত যেহেতু আবেদন কৰা নাই তেওঁলোকে গতিকে মই ভাবো যে সন্দেহৰ চকুৰে তেওঁলোকক চোৱাৰ কোনো প্ৰয়োজনে নাথাকে কিবা থাকিলেতেন তো তেওঁলোকে দৌৰি নাহিলেতেন জানো এখন পুৰা আইন আছে ইচ্ছা কৰিলে ভাৰতীয় হ'ব পাৰে তেওঁলোক কিয় আহা নাই আজিতো কিমান বছৰ হৈ গল সিএ আহা 2 বছৰ হৈ গল নি 2 বছৰত এজনো মানুহ নাহিলে ৰাতিৰ ভিতৰতেতো আহা কথা আছিল মইতো প্ৰশান্ত ৰাজগুৰু ইন্টাৰভিউ দেখিছিলো তেওঁ চোৱা গুটে চাহ বাগিচা বিলাক ক্যাপচাৰ কৰি লব ইটো লব ৰাতিৰ ভিতৰতে এজনে 20 লাখ হলে কিনে এক কোটি আহিলা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা যে ছোৱালী কেজনী মানে ফোন কৰি কান্দিছিল এটো প্ৰায় 1 কোটি আছিল 1 কোটি আছিল গতিকে এতিয়া 12 জন হোৱা নাই বঢ়াই দিলে 1 কোটি 90 লাখ গতিকে জিটো কথা সময় নষ্ট কৰাৰ প্ৰয়োজন নাই আৰু মই বাৰে বাৰে কৈছো যে বঙালী হিন্দু মানুহখিনিৰ ওপৰত সন্দেহৰ আঙুলিটো তোৱাৰ কোনো প্ৰশ্নই নাথাকে কাৰণ তেওঁলোককতো ইন্দিৰা গান্ধীয়ে নিজে লৈ আহিছিল যে আপোনালোক ভাৰতত থাকক বুলি যেতিয়া আমি বাংলাদেশ স্বাধীন কৰিলো ইন্দিৰা গান্ধীয়েতো কতো লিখা নাছিল যে এখিনি মানুহক আমি ঘুৰাই পঠাম বুলি মইও প্ৰথমতে ভাবিছিলো 2 জন পিছতা হও আছে নেকি বিজেপিয়ে ফৰ্মো ছপাই দিছিলে যে কোনবা যদি আছে অন্তত চেষ্টা কৰক আহক বুলি অসমত নহয় পশ্চিম বংগত কোনো আবেদন নাই কৰা সিএ তাৰ মানে কি যে মানুহখিনি কনভিন্স মই এটা সৰু আপোনালোকক উদাহৰণ দিম দুলাল নাথ বুলি এজন বেংগলী হিন্দু মানুহ আছে কোৰ্টে কলে যে তেওঁ বাংলাদেশী ট্ৰিব্যুনেলে আমি তেওঁ কলো তই জেলত থাকাকৈ সিএত এখন আবেদন কৰি দে তই নাগৰিকত্ব পাই যাবি তেওঁ কলে মই আহিছো 71ত মই কিয় সহি কৰিম আজিও বিদেশী ছাপটোলে তেওঁ ঘূৰি আছে কিন্তু তেওঁ সহি নামাৰে যে মই যেটা আহিছো 71ত মই কিয় মই ক'ৰ পৰা জানি বাংলাদেশৰ কোন গাঁও আছে মোৰ দেউতা মৰি গল মইতো বাংলাদেশৰ গাঁৱৰ নামেই নাজানো এটা মই ফৰ্মখনত কেনেকে লিখিম বাংলাদেশৰ গাঁৱৰ নামটো এই ফৰ্মখনো সিএৰ কমপ্লিকেটেড হয় তাত বাংলাদেশৰ গাঁৱৰ নামটো লিখিব লাগিব বেংগলী হিন্দু মানুহখিনি 2 বছৰ হল সিএত এখনো আবেদন কৰা নাই
তাৰ মানে বুজা যায় যে তেওঁলোকৰ বিশ্বাস আছে যে তেওঁলোক ভাৰতীয় বুলি সেইকাৰণে আমি এটো লৈ অযথা বিতৰ্ক কৰি লাভ নাই কিন্তু যদি 1 লাখ 1.5 লাখে আবেদন কৰে আমি নিশ্চয় কথা পাতিম